ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম VI বৈশিষ্ট্য লেখ VI বৈশিষ্ট্য লেখ হ'ল যে x অক্ষত বিভৱ আৰু y অক্ষত প্ৰবাহৰ মানটো এনেকুৱা লেখটো উলোৱাটো VI বৈশিষ্ট্য লেখ হৈছে PN সংযোগ স্থলৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ওপৰে প্ৰয়োগ কৰা বিভৱৰ তাৰতম্য দেখুৱা এটা লেখ বৈশিষ্ট্যসমূহৰ অধ্যয়নৰ পৰা দেখা যায় যে V আৰু I তাৰতম্য ৰৈখিক নহয় এটো এনেকুৱা এই তুমি বৰ্তনীটো দেখিব পাৰিবা এটো আমি এটা ডায়োড ব্যৱহাৰ কৰিছো ডায়োডৰ P আমি পজিটিভৰ লগত আৰু N ক নেগেটিভৰ লগত সংযোগ কৰিছো আৰু ইয়াতে এটা মিলি এমিটাৰ ব্যৱহাৰ কৰিছো যেটো মিলি এম্পিয়াৰৰ প্ৰবাহ জুখিব পাৰে আৰু ইয়াতে ভোল্টমিটাৰ ব্যৱহাৰ কৰিছো আমি যদি এই যেটো ব্যাটাৰী যেটো বিভৱটো যদি পৰিৱৰ্তন কৰি গৈ থাকো যেনেকৈ 1 ভোল্ট 2 ভোল্ট 3 ভোল্ট এন্ড সো অন তেতিয়া হলে কি হ'বগে ইয়াত কিমান প্ৰবাহ চালিত হৈ আছে নিৰ্দিষ্ট বিভৱৰ বাবে এটো আমি চাব পাৰিম যদি এই প্ৰবাহ আৰু বিভৱ অন্তৰটো আমি যদি ইয়াতে প্লট কৰিব যাও তেতিয়া হলে আমি গ্ৰাফটো এই এনে ধৰণে পাওঁ এটা বস্তু দেখা পাবা যে ইয়াৰ যেটো লেখডাল কিন্তু সৰল ৰৈখিক নহয় সৰল ৰৈখিক যদি নহয় তেতিয়া হলে গম পোৱা যাব যে বিভৱ পৰিৱৰ্তন হলে ইয়াৰ প্ৰবাহটো সমানভাৱে বা সমানুপাতিকভাৱে পৰিৱৰ্তন হোৱা নাই ইয়াৰ অৰ্থটো হৈছে যে ইয়াৰ যেটো ইয়াৰ ৰুটটো কিন্তু সকলো সময়তে একেই নহয় অগ্ৰৱৰ্তী বায়াসৰ বৈশিষ্ট্যটো চাম যে প্ৰবাহটো মিলিমিটাৰ জুখিব পাৰি বিভৱ আৰু কম বৃদ্ধিৰ বাবে প্ৰবাহ দ্ৰুত গতিৰ বৃদ্ধি পায় লেখটো ৰৈখিক নহয় লেখটো ৰৈখিক নোহোৱা এইটোৰ অৰ্থ বুজাইছে যে R2 কনষ্টেন্ট ইয়াৰ নহয় ইয়াৰ পিছৰ যেটো স্লাইড ইয়াতে আমি জানিব পাৰিম যে পশ্চাদৱৰ্তী এটা সংযোগত ইয়াৰ বৈশিষ্ট্য লেখ এই বৰ্তনী সংযোগস্থলৰ ওপৰেদি সংখ্যালঘু আধান বাহকৰ গতিৰ বাবে বিদ্যুৎ প্ৰবাহ অতি কম হয় আমি ইয়াৰ আগৰ ভিডিঅ'বিলাকত পাইছিলো যে যেতিয়া পশ্চাদৱৰ্তী কৰা যায় তেতিয়া হলে কিন্তু যেটো সংখ্যাগৰিষ্ঠ আধান বাহক ইহতৰ কিন্তু চলাচল বন্ধ হৈ যায় কিন্তু সংখ্যালঘু আধান বাহকৰ চলাচলবোৰ থাকিব কিয় থাকিব এটা সংখ্যালঘু আধান বাহক কি হয় n অঞ্চলত কিন্তু ইলেক্ট্ৰন বিলাক বেছিকৈ থাকে তাত হোল থাকে নে নিশ্চিতভাৱে থাকে কিন্তু বহুত কম পৰিমাণে থাকে আৰু সেই বিলাকক আমি কম সংখ্যালঘু আধান বাহক ঠিক একে ধৰণে p অঞ্চলত কিন্তু আসলে হোল বিলাক থাকে কিন্তু তাত ইলেক্ট্ৰন থাকে কম পৰিমাণে যেনেকৈ ধৰিলোৱা 1000টা ইলেক্ট্ৰনৰ ক্ষেত্ৰত দুটা তিনিটা হোল থাকিব পাৰে n অঞ্চলত আৰু p অঞ্চলত 1000টা হোলৰ বাবে দুটা তিনিটা ইলেক্ট্ৰন থাকিব পাৰে আৰু সেইবোৰ হ'ল সংখ্যালঘু আধান বাহক ইহতৰ গতিৰ বাবে কিন্তু বিদ্যুৎ প্ৰবাহ কোনো বাধা সৃষ্টি কৰিব নোৱাৰে বা যেটো প্ৰাচীৰ বিভৱ হেতু কোনো বাধা সৃষ্টি কৰিব নোৱাৰে আৰু হেহে প্ৰবাহটো মাইক্ৰোএমিটাৰ জোখা যায় কাৰণ একেবাৰে কম পৰিমাণৰ প্ৰবাহ ইয়াতে সৃষ্টি হয় ৰিভাৰ্স বায়াস বা পশ্চাদৱৰ্তী বায়াসৰ ভোল্টেজে সংখ্যালঘু আধান বাহকসমূহৰ সংযোগস্থলৰ ওপৰেৰে যোৱাৰ অনুমতি দিয়ে যিয়ে ৰিভাৰ্স সংপৃক্ত প্ৰধান প্ৰবাহ নামৰ অতি সৰু প্ৰবাহ এটা উৎপন্ন কৰে হেতু নেগেটিভ সাইডত হ'বগে ইয়াতে দেখা পাবা যে ইয়াতে আমি ভোল্টেজটো মাইনাসত দিয়া আছো কিয়নো এটো পশ্চাদৱৰ্তী হৈছে আৰু ইয়াতে প্ৰবাহটো উল্টা যাবগে কাৰণ এবোৰ সংখ্যালঘু আধান বাহকৰ কাৰণে হৈছে যেতিয়া ৰিভাৰ্স বিভৱ ডাঙৰ হয় তেতিয়া ৰিভাৰ্স প্ৰবাহ বৃহৎ মানৰ বৃদ্ধি পায় এনেকৈ যেতিয়া আমি প্ৰবাহটো বঢ়াই গৈ থাকো তেতিয়া অলপকে প্ৰবাহটো বাঢ়ি গৈ থাকে বিভৱটো বঢ়াই গৈ থাকিলে প্ৰবাহটো বাঢ়ি গৈ থাকিব কিন্তু সমানুপাতিকভাৱে নহয় তাৰ পিছত কি হ'বগে যে অলপ এটা নিৰ্দিষ্ট বিভৱৰ পিছত গৈ এই যেটো প্ৰবাহটো একেবাৰে বেছি হৈ যাবগে বহুত বেছি হৈ যাবগে ইয়াকে আমি জেনাৰ ব্ৰেকডাউন বুলি কম ইয়াৰ ফলত জাংচনটো ভাঙি যায় আৰু হিমস্খলনৰ ভংগন বুলি কোৱা হয় হিমস্খলন ভংগন মানে একেলগতে গুটেই কিটা সিলিকনৰ বন্ডিংছ বিলাক ভাঙি যায়গে এনে অৱস্থাত কি হয় এনে অৱস্থাত গুটে ডায়োডটোৱে নষ্ট হৈ যায় এনে বিভৱৰ জেনাৰ ব্ৰেকডাউন বুলি আৰু এই বিভৱৰ ডায়োডৰ ক্ষতি হয় আমি কি কৰিব লাগে যে যেটো আমি ইয়াতে যদি ৰিভাৰ্স বায়াস বা পশ্চাদৱৰ্তী বায়াস কৰিছো তেতিয়া হলে ইয়াৰ এই যেটো নেগেটিভ ভোল্টেজটো এটা সীমালৈকে দিব পাৰিম তাতকে বেছি দিলে হি নষ্ট হৈ যায়গৈ আৰু ইয়াতে আমি পশ্চাদৱৰ্তী বায়াসৰ বৈশিষ্ট্য লেখ বুলি কম ইয়াত দেখিবা যে প্ৰবাহটো মাইক্ৰোএমিটাৰত আছে আৰু বিভৱটো
মিলি ভোল্টত বা ভোল্টত থাকিব পাৰে আৰু বঢ়াই গৈ থাকোঁতে সেইটো লাহে 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 বাঢ়ে তাৰপিছত একেবাৰে বেছিকৈ বাঢ়ি যায় আৰু এইটোৱে হৈছে পশ্চাদৱৰ্তী বায়সৰ বৈশিষ্ট্য লেখ